কবিতাৰ শিৰোনাম অসমৰ জীয়ৰী, ৰচনা জিতুএম তালুকদাৰ। মই অসমৰ ছোৱালী। কেঁচামাটিৰ পৰশ মোৰ দেহে কোহে, ময়েই কনকলতা, ময়েই সতী জয়মতী। মই শাহু, মই মা, মই জী বোৱাৰী। মই কোনো আপোনজনৰ অৰ্ধাংগিনী। মই আই অসমীৰ জীয়ৰী, জীয়াই ৰাখিম আই অসমীৰ মান। কবৰীত কৰবী গুজি, মেখেলাৰ কোচ খুচি, শিৰত সেন্দুৰ, কপালত ফুট, সাজোনে কাজনে ৰূপহী গোলাপী। খোজত সপোন বৰষা, যৌৱনত মৰম নিগৰা। বাল্য বিবাহ, সতীদাহ প্ৰথা। ৰাজা ৰামমোহন ৰায়ৰ প্ৰচেষ্টাত সতীদাহ প্ৰথা বন্ধ হৈছিল। আজিও সমাজত নানা সংস্কৃতি জীয়াই আছে। স্বামীৰ মৃত্যুত বগা সাজ, ওকা কপাল, বৈধৱ জীৱন পাৰ কৰে পত্নীয়ে। আজিৰ নাৰী দেশৰ মুৰব্বী। পুৰুষৰ সমানে ফেৰ মাৰিব পৰা হৈছে। পথাৰত দাৱনী, পাকঘৰত ৰান্ধনী, বিজ্ঞান প্ৰজ্ঞান, অফিচ, কোৰ্ট কাছাৰী সকলোতেই আজি মহিলাৰ দপদপনি। পূৰ্বৰ ধাৰণা ছোৱালী ঘৰৰ গৃহিণী। বজাৰ সমাৰত যাব নোৱাৰে, পুৰুষৰ আগত কথাও ক'ব নোৱাৰে। পুৰুষ প্ৰধান দেশত পুৰুষেই প্ৰধান। আজি সেই যুগ নাই। সলনি হৈছে পুৰণি চিন্তাধাৰা। লিখা পঢ়াই সলাই দিছে সমাজৰ ঠিকনা। নাৰী অবিহনে এখন ঘৰ আধৰুৱা। জীৱন মৰণৰ সমভাগী হ'বলৈ, এখন ঘৰ পাতিবলৈ, সুখ দুখ বাতিবলৈ, প্ৰতিটো ক্ষণ প্ৰতিটো পল অনুপল নাৰীয়ে ঘৰৰ জিলিকি থকা দাপোন।